নমস্কাৰ সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু পোনপ্ৰথমেই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি হয়তো আপোনালোকে ভোগালী বিহু বুলি আচলতে উদযাপন মানে উপভোগ কৰিব, আচলতে হয়তো ফূৰ্তি কৰিব। সকলোৱে নিজৰ নিজৰ প্লেন বা আঁচনি আপোনালোকে প্ৰস্তুত কৰিও লৈছে। আৰু মই ঘৰলৈ আহি আছোঁ বৰ্তমান। আৰু সকলোৱে হয়তো সকলো বুলি এইকাৰণে কৈছোঁ, বেছি সংখ্যকে হয়তো ঘৰৰ পৰা বাহিৰতে থাকে, কোনোৱে হয়তো কৰ্মসূত্ৰে আছে, কোনোৱে ব্যৱসায়ৰ কাৰণে আছে বা কোনোৱে আন কেতবোৰ কাৰণৰ কাৰণে হয়তো বাহিৰত আছে ঘৰৰ পৰা আচলতে। আৰু সকলোৱে হয়তো এনেকৈ বিহু বুলি ঘৰখনলৈ আহিছে এসাঁজ একেলগে খাবলৈ পৰিয়ালৰ লগত। আৰু তেনেকৈ হয়তো প্লেনটো আচলতে প্ৰস্তুত কৰি লৈছে, আঁচনি প্ৰস্তুত কৰি লৈছে। আৰু ঠিক তেনেকৈ ময়ো আহি আছোঁ। মই নহয়, আচলতে আমি সকলো একেলগে আহি আছোঁ। আৰু বৰ্তমান এই অঞ্চলটোৰ পৰা আচলতে এই ঠাইৰ পৰা আৰু মোৰ ঘৰ পাবলৈ আৰু প্ৰায় 1.5 ঘণ্টামান সময় লাগিব। ঠিক তেনেকৈ আহি আছোঁ। আৰু ভোগালী বিহু বুলি ক'লে আচলতে যিটো আমেজটো অলপ বেলেগ ধৰণৰ হয়। কাৰণ ভোগৰ ভোগালী বুলি কয় এই বিহুত। কেৱল মাত্ৰ ভোগ কৰাৰ কাৰণে আচলতে অনুষ্ঠিত কৰা হয় বা উদযাপন কৰা হয়, বা আমি এইটো চেলিব্ৰেট কৰি আহিছোঁ। আমাৰ অসমীয়া সমাজ ব্যৱস্থাত প্ৰচলিত এটা বিশেষ গুৰুত্ব থকা বিহু বুলি ক'লেও ভুল নহ'ব। যেনেকৈ ৰঙালী বিহুত আমি ৰং ৰহইচ কৰোঁ, ঠিক তেনেকৈ ভোগালী বিহুত আচলতে ভোগ কৰোঁ বুলি ক'লেও ভুল নহয় জানো। আৰু সেই সকলোৱে আজি আচলতে নিজৰ পৰিয়ালৰ লগতে থাকিব বা নিজৰ বন্ধু বান্ধৱৰ লগত ৰাতিৰ সময়খিনি আচলতে আপোনালোকে থাকিব, ফূৰ্তি কৰিব, আনন্দ কৰিব। আৰু এনেকৈ আচলতে আমাৰ অসমীয়াৰ যি পৰম্পৰা, সেই পৰম্পৰাবিলাক চলি গৈ আছে আৰু এনেকৈ অনাগত দিনতো গৈ থাকিব। কাৰণ ইহৰ ওপৰত আমি অসমীয়া আৰু ভোগালী বিহু আমি সদায় উদযাপন কৰিছোঁ। আৰু আচলতে এই বিহুত প্ৰতিজন অসমীয়াই উপভোগ কৰে আচলতে, আৰু খুব আনন্দ কৰে বুলি ক'লে ভুল নহ'ব। মেজিৰ যি তলত সকলোৱে ভেলাঘৰ সাজে, ভেলাঘৰ তলত থাকে, এইখিনি কোনো নতুন কথা নহয় আচলতে, তথাপিও প্ৰসংগক্ৰমে কৈ গৈছোঁ। তো তেনেধৰণে আচলতে উদযাপন কৰে। আৰু মেজিৰ তলত ভেলাঘৰত আমি যেতিয়া সৰু আছিলোঁ মনত পৰে যে পুখুৰী এটা পাৰতে আমি ভেলাঘৰ সাজিছিলোঁ। আৰু ৰাতিপুৱা যেতিয়া কুঁৱলীয়ে চানি থাকে, একেবাৰে যিমান ৰাতিপুৱা যোনে শুই উঠি ধৰক পুখুৰীটোত জোক মাৰিব পাৰে, আচলতে সিয়ে মেজিটো আচলতে জ্বলাবলৈ পায়, বা তেনেকুৱা কিছুমান পৰম্পৰাও আছিলে। কিন্তু বৰ্তমান সময়তো কোনো ঠাইত আছে। কিন্তু যদি ক'বলৈ যোৱা যায়, বৰ্তমান আহি আছোঁ মই নেশ্যনেল হাইৱে 37ৰ ওপৰেদি আহি আছোঁ। কিন্তু আহি থাকোঁতে এটা বস্তু প্ৰত্যক্ষ কৰিছোঁ যে আজি উৰুকা। কিন্তু উৰুকা দিনটোত মেজি ঘৰ বা ভেলাঘৰ ৰাস্তাৰ দুই কাষে ডাঙৰ ডাঙৰ পথাৰো দেখা পাইছোঁ। কিন্তু তেনেকুৱা ধৰণৰ বৰ বেছি দেখা নাই, বা একেবাৰে দেখা নাই বুলি ক'লেও ভুল নহ'ব। আচ্ছা, কথা এটা মনত পৰিছে, আপোনালোকৰো মনত থাকিব যে আগতে যেতিয়া আপোনালোকে হয়তো সৰু হৈ আছিলে বা আমি সৰু হৈ আছিলোঁ, যেতিয়া আমি আচলতে মেজি ভেলাঘৰ ৰখিছিলোঁ, তেতিয়া কাৰ ঘৰত কিমান কুকুৰা চুৰ কৰিব পাৰে, জপনা জেৰুৱা আপুনি কিমান চুৰ কৰিব পাৰে, নহয় জানো? কিন্তু আজিকালি জানো সেইবিলাক আছে? আগতে চাই থোৱা হৈছিল যে আজি আমুকৰ ঘৰত ইমানটা হাঁহ আছে, তাৰ পৰা ইমানটা আমি লৈ আহিম, বা ইমানখন জেৰুৱা আছে তাৰ পৰা উঠাই লৈ আহিম। আৰু পিছদিনাখন আকৌ সেই মানুহ ঘৰত, অপ্ৰিয় হ'লেও সত্য কথা আচলতে, যে হোৱা দোৱা লাগে আমাৰ জেৰুৱাখন কোনে নিলে। বা মেজিত যেতিয়া আপুনি মেজি জ্বলাই থকা হয়, মানুহৰ মুখত আলোচনা হয় যে আৰু এনেকুৱা এটা পৰ্ব চলিছিলে, বা যিসকলে আপোনাৰ কুকুৰা হাঁহ পোহে তেওঁলোকে গঁৰালত মানে লগ কৰে, তলা লগাই, বা কেতিয়াবা এনেকুৱাও পৰ্যায় আহি পৰিছিলে যে হয়তো আপোনালোকে সেই গঁৰালৰ পৰা কুকুৰা হাঁহ উঠাই আনি ঘৰৰ ভিতৰতো হয়তো ৰাখিছিলে। কিন্তু পুৰণি কিছুমান কথা মনত পৰিছে, আৰু আচলতে আজি বিহুৰ বতৰ আচলতে সেইকাৰণে মনত পৰিহে আচলতে কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। কিন্তু আজিকালি আচলতে এই সকলোবিলাক সম্পূৰ্ণৰূপে হেৰাই গৈছে বুলি ক'লেও ভুল নহ'ব, একেবাৰে লুপ্ত হৈ পৰিছে। যদি কোৱা হ'ব যে মেজিৰ যিটো জুই বা মেজি সাজিবলৈ আচলতে আজিকালি মানুহে পাহৰি পেলোৱা যেন অনুভৱ হৈছে। যিহেতু মই আহি থাকোঁতে মই ইতিমধ্যে উল্লেখ কৰিছোঁ কথাখিনি, যে তেনেকুৱা কোনো ধৰণৰ মেজি বা তেনেকুৱা ভেলাঘৰ আচলতে দেখি নাপালোঁ, আৰু সেইকাৰণে আচলতে কথাখিনি ব্যক্ত কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে কিছুমান কথাত মনত ধাৰণা হয় যেন এই যিবিলাক আমাৰ বিহু বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ কৰণীয় বা উৎসৱ পাৰ্বণবিলাক আমাৰ সমাজৰ পৰা নোহোৱা হ'বলৈ গৈছে নেকি, এনেকুৱা অনুভৱ হৈছে। আচলতে মোৰ মনত হোৱা যিখিনি অনুভৱ, সেই অনুভৱখিনিহে মই ব্যক্ত কৰিবলৈ চেষ্টা কৰিছোঁ। বাৰু যি কি নহওক, পুনৰবাৰ সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে আনন্দ উপভোগ কৰিব, পৰিয়ালৰ লগত ভালকৈ এসাঁজ খাওক। আৰু আচলতে প্ৰতিজন মানুহে ব্যস্ত, আৰু এই ব্যস্ততা এৰি সকলোৱে অকণমান আচলতে ফূৰ্তি আমেজ কৰিব বিচাৰে, আমেজ ল'ব বিচাৰে আচলতে। ঠিক তেনেকৈ আপোনালোকেও হয়তো আজি মই যেনেকৈ ঘৰখনলৈ আহিছোঁ, আপোনালোকেও তেনেকৈ নিজৰ ঘৰখনলৈ এই সময়খিনিতো হয়তো গৈ আছে। গতিকে সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ, মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যাতে মাঘৰ জুয়ে আমাৰ সমাজত থকা যি অসূয়া কলা শক্তি, সেই কলা শক্তিক নাশ কৰি যাতে আমাৰ অঞ্চলটোক, আপোনাৰ ঘৰখনলৈ যাতে শান্তিৰ এটা বাতাবৰণ কঢ়িয়াই আনে, তাক কামনা কৰি সামৰিছোঁ। ধন্যবাদ।